হেল্ল' ভিউয়াৰ্স, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ। একদম ভিন্ন ধৰণৰ তেল নিদিয়াকৈ বনাইছোঁ আৰু কঁঠালেদি বনাইছোঁ। চাব, প্ৰথমতে মই চুজি লৈছোঁ 1 বাটি। যিটো বাটি জুখিব সেই বাটিটো দিয়ে মই গোটেইখিনি জুখিম। চাব, আধা বাটি মই দৈ লৈছোঁ। যিসকলৰ কঁঠাল খালে পেটটো বেয়া লাগে তেওঁলোকে এই ৰেচিপিটো কঁঠালৰ ৰেচিপিটো খাব পাৰিব। এতিয়া চাওক, 1 বাটি মই পানী দিছোঁ। 1 বাটি চুজি, 1 বাটি পানী, আধা বাটি দৈ, আধা বাটি চেনি। এই পৰিমাণটো একদম সঠিকভাৱে দিব। এতিয়া চাওক, এইটো এক সাইড কৰি ৰাখি থলোঁ। এতিয়া আনিলোঁ কঁঠাল। কঁঠালৰ মিঠাটোৰ ওপৰত আপোনালোকে চেনিটো দিব। কঁঠালৰ গুটিটো মই গুচাই লৈছোঁ। মই ইয়াৰে পৰা 8 কোহামান কঁঠাল দিম। কঁঠালৰ গুটিটো গুচাই লৈ ভালকৈ, তাৰপিছত সেইটো মই এই যে মিক্সি জাৰত মই চুজিখিনি দি লৈছোঁ, সেই মিক্সি জাৰত মই গোটেইখিনি চুজি এই কঁঠালৰ এইটো ভাঙি দিম। অলপ অলপকৈ সৰু সৰুকৈ কাটি দিম। আপোনালোকে চাব, যিসকলক কঁঠাল খালে গেছ হয় তেওঁলোকে এই ৰেচিপিটো এনেকৈ বনাই খাব। ছেম টু ছেম এনেকুৱা কোৱান্টিটি দিয়ে বনাই খাব। তেতিয়াহ'লে আপোনালোকৰ অকণমানো গেছ নহ'ব। আৰু যিসকলে একদমেই বেয়া পায়, খাই বেয়া পায়, তেওঁলোকেও এই ৰেচিপিটো বনাই খাব পাৰিব। এতিয়া মই মিক্সাৰ জাৰত মাৰি ল'লোঁ। মাৰি লৈ মই একদম মিহিন এটা পেষ্ট কৰি ল'লোঁ। এতিয়া মই এটা বাউলত ঢালি ল'লোঁ। আপোনালোকে এই ৰেচিপিটো খাই চাবচোন, খুবেই ভাল লাগে খালে। আৰু তেল নোহোৱাকৈ একদম ইজি প্ৰচেছত, ফৰিদাছ কিটচেন মানে ইজি ৰেচিপি। আপোনালোকে চাব। এতিয়া চাওক, মই ইয়াতে এবাটি আটা দিছোঁ। ময়দা দিলে ভাল হয়, কিন্তু হেল্ডি কৰি মই বনাব বিচাৰিছোঁ, সেইকাৰণে মই আটা দিছোঁ আধা বাটি দি ভালকৈ ঘুটি লৈছোঁ। ভালকৈ ঘুটি ল'ব। আৰু এই আটাখিনি আপোনালোকে একেলগে মিক্সাৰ জাৰত দিও ল'ব পাৰে। মই দিয়া নাছিলোঁ, মই বেলেগকৈ দিছোঁ। ভালকৈ ঘুটি লৈছোঁ। এতিয়া চাওক, এনেকৈ হ'ব লাগিব। এতিয়া মই ইয়াতে আধা চামুচ বেকিং পাউডাৰ আৰু আধা চামুচ মই বেকিং চ'ডা দিছোঁ। বেকিং চ'ডা দি ভালকৈ মই লৰাই ল'ম। এনেকুৱাকৈ লৰাব যাতে লামচো নাথাকে, আকৌ ধুনীয়াকৈ ফুলি উঠে। একদম লাহে ধীৰে, বেছি ইমান খৰধৰকৈও নহয়। চাব, ধুনীয়াকৈ ফ্লপি হৈ যাব। বেটাৰটো একদম ফুলি ফ্লপি হৈ যাব। একদম ধুনীয়া এটা ৰেচিপি হ'ব। যিবিলাকে হেল্থৰ প্ৰতি খুব কনচিয়াছ তেওঁলোকে এই ৰেচিপিটো বনাই খাব পাৰিব। ডেকা বুঢ়া সকলোৱে খাব পাৰিব। আৰু কি জানেনে, যদি চেনিটো স্কিপ কৰি দিব পাৰে, ডায়েবেটিছসকলে স্কিপ কৰি দিব পাৰে। কঁঠালটো অলপ কমকৈ দিব, ধুনীয়াকৈ খাব পাৰিব। এতিয়া মই এনেকৈ ভালকৈ চাওক, দেখিছোঁ মই এইখিনি অলপমান গোটাখিনি এইকাৰণেই দেখাইছোঁ যাতে ফৰ্মটো ভাঙি নাযায় আৰু বেকিং চ'ডা, বেকিং পাউডাৰখিনি ধুনীয়াকৈ ইয়াৰ গাত লাগি যায়। এতিয়া মই এটা বাতি ল'লেও হয়। মোৰ বেকিং ট্ৰে আছে কাৰণে মই বেকিং ট্ৰে লৈছোঁ। মই তাতে তেল সানি লৈছোঁ, বা ঘি সানি ল'ব, বা বাটাৰ সানি ল'ব। ইয়াৰ পৰা মই অলপখিনিহে দিছোঁ। আৰু এটা গোল মল্ডত মই দি দিম সেইখিনি। এইখিনি প্ৰচেছটো দেখাই দিছোঁ। ছেম প্ৰচেছতে গোল মল্ডত দি দিম। এনেকৈ ধুনীয়াকৈ আধাখিনি কৰি দিব। চাওক, দেখিছেনে, একদম ধুনীয়াকৈ থেপথেপাই দিব। এতিয়া চাওক, এনেকুৱা ৰাখিলেও হয়, বা কালাৰো দিব পাৰে। হালধীয়া কালাৰ দিব পাৰে। হালধীয়া কালাৰ দিলে ধুনীয়া এটা কালাৰ আহে। যিহেতু মই হেল্ডি বনাম, সেইকাৰণে মই কালাৰো ইউজ কৰা নাই। ধুনীয়াকৈ বনাইছোঁ। আপোনালোকে ইচ্ছা কৰিলে গাজৰ ৰুকি, গাজৰ চেপি, গাজৰৰ ৰসটো দিব পাৰে। এতিয়া মই ইয়াতে ডেক'ৰেশ্যনৰ কাৰণে অলপমান কি দিম, আলমণ্ড দিম। আলমণ্ড মোৰ কাটি থোৱা আলমণ্ড আছে, সেই আলমণ্ডখিনি ধুনীয়াকৈ চাৰিওফালে দি দিছোঁ। দেখাত ধুনীয়া হ'বৰ কাৰণে, আৰু খাওঁতেও ভাল লাগিব খাই। এতিয়া চেৰিও দিছোঁ, ৰঙা ৰঙা চেৰিটোও দি দিছোঁ। এতিয়া পানী মোৰ উতল আহিব দিছোঁ। উতল আহিব দি তাতে মই দি দিছোঁ। চাওক, 30 মিনিটৰ কাৰণে মই এইটো হ'ব দিম। 30 মিনিট পাছতহে মই এইটো চাম। এতিয়া মোৰ 30 মিনিট হৈ গৈছে। মই এখন চুৰি লৈছোঁ। চুৰিৰে ধুনীয়াকৈ চাই ল'ম হৈছে নে নাই। যদি হৈছে তেতিয়াহ'লে একো লাগি নাহে ভিতৰত। চাওক, আৰু যদি হোৱা নাই তেতিয়াহ'লে চুৰিখনত গোটেইখিনি লাগি আহিব। এতিয়া মই এইটো নমাই ল'লোঁ। নমাই লৈ মই অকণমান ঠাণ্ডা হ'ব দিম। অকণমান ঠাণ্ডা হোৱাৰ পাছতহে কাটিম। মই দুটা বনাইছোঁ, এটা গোল বনাইছোঁ, এটা স্কুৱেৰ বনাইছোঁ। চাওক, দেখিছেনে, কাটাৰ পিছত কি ধুনীয়া হৈছে। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে, এটা লাইক কৰি দিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'ব।